Jian. Jian. Good evening friends. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ওয়েলকাম বেক টু মাই চেনেল। আৰু আজি এটা নতুন ব্লগ আৰম্ভ কৰিম বুলি ভাবিছোঁ। এতিয়া আবেলি হৈছে, তো আবেলি আৰম্ভ কৰিছোঁ। আমি এঠাইলৈ যাবলৈ ওলাইছোঁ এতিয়া। আজি হৈছে সানডে। আজি যাম হেৰিলৈকে, কি কয় কৈয়ে দিওঁ আৰু আপোনালোকক, সেইখন শ্বহীদ স্মৰণ এই যে বনাইছে যে, তাত চাবলৈ যাওঁ। আমি একেলগে যাম, দাদাহঁত যাব প্লাছ আমি যাম একেলগে। এখন গাড়ী লৈয়ে যাবলৈ ওলাইছোঁ সন্ধিয়া। এতিয়া এয়া চাওক কেইটা বাজিল, 5:30। তো এতিয়া আন্ধাৰত গৈ বেছি ভাল লাগে বুলি কয়, লাইটিং চাইটিং চাবলৈ পাম, গতিকে ওলাইছোঁ যাবলৈ। গৈ থাকোঁ ব'লক, আপোনালোককো লগত লৈ যাম আৰু কিমান পাৰোঁ দেখাম, চেষ্টা কৰিম দেখাবলৈ। আৰু মোৰ ভিডিঅ' চাই থাকিব তেতিয়ালৈকে। এইটো আমাৰ জাষ্ট নামিলোঁ। আমাৰ লাগিলে এতিয়া কেইটা বাজিলে, এঘণ্টামানে লাগিলে। পাৰ্কিং নাই আজি, বহুত মানুহ, ছানডে যে, সেইকাৰণে একদম চবফালে গাড়ীয়ে হৈ আছে। এইটো ফাইনেলি গৈ আছোঁ। সোমাই পেলাই দেখাম যিমানখিনি পাৰোঁ। বলক গৈ থাকোঁ। মই আৰু অলপ জুম কৰি দেখাই আছোঁ। এইটো কালাৰবিলাক চেঞ্জ হৈ থাকে দেই। এতিয়া পিংক হৈছে, অকণমান পিছত আকৌ গ্ৰীণ হ'ব, তাৰপিছত আৰু কি হ'ব বা ভিতৰত গ'লেহে গম পাম। দেখাম বলক। এতিয়া ওচৰ পালোহি আৰু এইখিনি এণ্ট্ৰেঞ্চ, ভিতৰতো পাৰ্কিং আছিলে। আমি এনেই বাহিৰত গাড়ীখন থলোঁ, ইমান দূৰ খোজকাঢ়ি আহিছোঁ। ইফালে পাৰ্কিং আছে, ইফালে নাজানো যে, আজি প্ৰথমবাৰ, গতিকে মাৰি আছে। এইটো ফটো চটো অকণমান উঠিলোঁ, বাছ মানে এতিয়া গ্ৰীণ হৈছে। তেতিয়া অকণমান আগত মই দেখাইছিলোঁ নহয়, পিংক হৈছে। আজি ফাউণ্টেইন নাই, খালী হৈ আছে চব। এইবিলাক ফাউণ্টেইন আছে, এইবিলাকত পানী ওলাইছেগৈ, কিন্তু নাই। চব মানুহে ফটো উঠি আছে। এনেকৈ অকণমান হেলনীয়া টাইপকৈ ওপৰত এনেকৈ আছে, কিন্তু খুব বতাহ, ধূলি বতাহ। পানী পানী, এইবিলাক বোকা পানী, ইমান চাফা নহয় কিন্তু পানীখিনি এনেকৈ পানী আছে। সেইটো মাজতে এনেকৈ আছে আৰু এনেকৈ এইয়া পানী, এইবিলাক ফুটি পাইছে। এইটো কিহৰ পানী? এইখিনি এনেই লেক বনাই দিছে। পানী ইফালে চব পানী আৰু ইফালে এনেকৈ গৈ পেলাই এনেকৈ যাব লাগে চাগে। সেইফালে এনেকৈ গৈ কি এইফালে আৰু ঠাই নেকি? একে পানী এনেকৈ ওলাই আহিব পাৰে, গৈ এনেকৈ একেই হয় আৰু। ইমান আগলৈ নাযাওঁ আৰু। হয় নেকি? ভিতৰত চোৱাটো বন্ধ কৰিছে। শ্বহীদবিলাকৰ কিবা বন্ধ কৰিছে নেকি, তো সেয়া আৰু চাবলৈ নোৱাৰিম। আৰু খুব বতাহ, একদম ভাল লাগিছে পানীখিনি চাই। যদিও ইমান চাফা পানী নহয়, পানীখিনি চাই কিবা এটা বেলেগ এটা ভাইবছ এটা আহিছে, ভালেই লাগিছে। ইফালে নাযাওঁ আৰু, একেখিনিয়েতো কথা। ইফালে আকৌ ঘূৰিহে যোৱা কথা, গতিকে আমি আকৌ উভতি পেলাই যাওঁ, ওলাই যাওঁ আৰু। ইফালে ভিতৰত যাব পাৰে, তো যাব নিদিয়ে নেকি, বন্ধ কৰি থৈ দিছে। ইফালেদি আহিছিলোঁ, এতিয়া ইফালেদি যাম আৰু ইফালেদি আহিছিলোঁ। যাওঁ আৰু ওলাই যাওঁ আৰু।
যাবলৈ যিহেতুকে ভিতৰত নাই নিষেধ কৰি থৈ দিছে তো এতিয়া ওলাই যাওঁ আৰু কি কৰিম আৰু খুব বতাহ মাৰি আছে হৈ আছে ওলাই যাওঁ গেট পালোঁ আহি খোজকাঢ়ি কাঢ়ি এবাৰ হেৰি হৈছে এবাৰ অৰেঞ্জ হৈছে চাওক এবাৰ কালাৰটো অৰেঞ্জ এবাৰ কি হৈছিলে এবাৰ গ্ৰীণ হৈছিলে তাৰপিছত এবাৰ পিংক হৈছিলে এবাৰ কি অৰেঞ্জ এবাৰ য়েল্ল' হৈছে য়েল্ল' নে গ্ৰীণ ধৰিবই পৰা নাই সিহঁতৰ ফুটি বাপৰে গ্ৰীণটো গ'ল মই এবাৰ কিবা বেলেগহে হৈছে এইবাৰ হোৱাইট নে কি এইটো এইফালে এইটো ফুড কোৰ্ট হয় মানুহ একদম ভিৰ লাগি আছে তো আমি নাযাওঁ আৰু তাত চাগে বেছি কষ্টলিও হ'ব নাজানো কিন্তু লাগিছে তাততো দাম হ'ব বস্তুবিলাকৰ তো আমি নাখাওঁ ব'লক খাব লাগিব চাহকাপ যিহেতুকে সন্ধিয়া এতিয়া কেইটা বাজিছে এতিয়া 7টা বাজিবলৈ আৰু 5 মিনিটমান আছে এতিয়া আমি চাহ যাওঁতে বা ইয়াৰে ওচৰে পাঁজৰে বেলেগ দোকানত খাম ওলাই দিলোঁ আৰু একদম মেইন গেটৰ পৰা এইটোৰ পৰা ওলাই দিলোঁ আজি খুব ফূৰ্তি পাইছে জীয়ানে ছানডে মানে তাৰ পৰা আজি ভাল হৈছে আৰু বতাহটো পাই ভালো লাগিছে এক হিচাপত গৰম দিনত চাগে ভালেই লাগিব ইয়াত কিন্তু মানে এই বতাহটো ভাল নহয় এতিয়া বৰ্তমান এইটো সময়ত লোৱাটো ভাল নহয় যিয়ে নহওক আহিলোঁ আৰু বহুত দিনৰ পৰা আহিম বুলি ভাবি আছোঁ এইখিনি একচুৱেলি এড্ৰেছটো চাগে এইখিনি ক'ব গ'লে বৰাগাঁৱে পৰে বৰাগাঁৱৰ এফালে আহি পেলাই এটা গলি নহয় আৰু ৰাস্তাৰ ভিতৰত সোমাব লাগে ব'লক এতিয়া গৈ থাকোঁ ক'ত কি খাওঁ আপোনালোকক দেখাম বাছ আজি ছানডেটো এনেকৈয়ে পাৰ হ'ল আৰু পশ্চিম কি বৰাগাঁও গুৱাহাটী মোক এৰি থৈ গুচিয়ে যায় ইহঁতে ৰেষ্টুৰেণ্টবিলাক কিন্তু জানো ইয়াত খালে ভাল হ'বনে নহ'ব খাম আৰু এইখন ইনষ্টিটিউটত এডভান্স ষ্টাডি ইন ছায়েন্স এণ্ড টেকন'লজি এইখন ইয়াত আছে তো এইখন পাৰ হৈ পেলাই সেইটো পায় আৰু ভিতৰখিনিতো চাব নোৱাৰিলোঁ কাৰণ কিবা পানী দেখিলোঁ লাইট দেখিলোঁ সিমানখিনিয়ে কাৰণ ভিতৰত কিবা কনষ্ট্ৰাকশ্যন চলি আছে তো বেলেগ এদিন টাইম লাগিব খুলি দিবৰ কাৰণে আজি আমাৰ চোৱা নহ'ল সেইকাৰণে বন্ধ কৰি থৈ দিছে পিছত কেতিয়াবা আহিলে চাম আৰু আজি পানীখিনি আৰু লাইটটোৱে চালোঁ ফটো উঠিলোঁ ভিডিঅ' কৰিলোঁ বাছ ইমানখিনি আৰু আপোনালোকে জনাব কেনেকুৱা পাইছে আৰু চাব মোৰ ভিডিঅ' আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ব'লক এতিয়া পোৱাহিয়ে নাই গৈয়ে আছোঁ গাড়ীখন মানে ইমান দূৰত থলোঁ পাৰ্কিং আছিলে তাতে অ'কে ফ্ৰেণ্ডছ আমি আহি পালোঁ 7টামান বজাত আহি পালোঁ আমাৰ ক'তো ৰখা নহ'ল ৰাস্তাত ভাবিছিলোঁ ওলাই পেলাই আমি বাহিৰতে চাহ তাহ খাম মই কৈছিলোঁ কিন্তু আমাৰ চাহ খোৱা নহ'ল কাৰণ মানে দাদাৰ অকণমান পেটটো বেয়া হৈ আছিলে তো সেইটো কাৰণে চাহ খাবলৈ অলপমান দিগদাৰ হ'ল তো গতিকে আমি দাদাহঁতৰ ঘৰলৈকে আহি গ'লোঁ আহি পেলাই কিনি আনিছিলোঁ চিঙৰা টিঙৰা কিবাকিবি দেখাবলৈহে নহ'ল কাৰণ ইমান উৎপাত কৰি আছে নহয় জীয়ানে তাতে তো মই মানে তাক চম্ভালোতে মই পাহৰি থাকিলোঁ তো ইয়াতে আহি পেলাই চাহ তাহ খালোঁ চাহ খাই এতিয়া গৈ আছোঁ আমাৰ কাৰণেও কিবাকিবি আনিছোঁ আৰু ব্ৰেড চেড কিবাকিবি কিনি ল'লোঁ কিনি লৈ পেলাই চিঙৰা কচুৰি মিঠাই তেনেকৈ চাহ বনালে বৌয়ে আমি চাহ তাহ খাই আমি গৈ আছোঁ এতিয়া ৰুমলৈকে মানে ঘৰলৈকে আৰু ইমান এটা দীঘল ব্লগ হোৱা নাই আজি কাৰণ স্পেচিয়েলি মই তাত গৈছোঁ কাৰণে ঘপককৈ ব্লগটো বনালোঁ আৰু গতিকে পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম আজি কেনেকুৱা পাইছে জনাব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভাল পাইছে আৰু আগৰ ভিডিঅ'বিলাকো মোৰ চাব আৰু তেতিয়াহ'লে ইয়াতে মই ব্লগটো এণ্ড কৰোঁ বুলি ভাবিছোঁ পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম কথা পাতিম তেতিয়া আজিলৈকে আহিছোঁ বাই বাই গুড নাইট